অষ্টম আইতিয়া পদ শ্রীকৃষ্ণ গীতা। কৃষ্ণে যে বুলন্ত পাৰ্থ শুনা মোৰ বাক, শুক্ল কৃষ্ণ পক্ষ দিবা নিশা বোলে যাক। কৃষ্ণে যে বুলন্ত পাৰ্থ শুনা মোৰ বাক, শুক্ল কৃষ্ণ পক্ষ দিবা নিশা বোলে যাক। প্ৰভু ভগৱন্তই পাৰ্থক কৈছে, মোৰ কথাবিলাক শুনিবা। শুক্ল আৰু কৃষ্ণ পক্ষ যেনেকৈ দিন আৰু ৰাতি, শুক্ল পক্ষটো দিন, কৃষ্ণ পক্ষটো ৰাতি হয়। অভিমানী দেৱ বুলি কহিলো পূৰ্ব, যাক বুলি অভিমানী শুনা কহু তত্ত্ব। অভিমানী কাক কয় তাৰ তত্ত্বৰ বিষয়ে কম শুনিবা। যাক বুলি অভিমানী শুনা কহু তত্ত্ব। অভিমানী কাক কয় তাৰ তত্ত্ববিলাক ভালকৈ শুনিলে ল'ব। স্বৰূপত যাক বোলে দুগুটা অয়ন, গোটেক দক্ষিণ জানা আৰু উত্তৰ অয়ন। এটা উত্তৰায়ণ এটা দক্ষিণ হয়, তাৰ বিষয়ে কম শুনিবা। অৰ্থ নবুজিয়া জানো কাহাৰ কয়, এতে নিজ অৰ্থে কহো জানা ধনঞ্জয়। তুমি শংখ নকৰাকৈ শুনিবা, তাৰ অৰ্থ ভালকে কৈ গৈছে। যদি ভাল মতে তাৰ নবুজিলা অৰ্থ, অৰ্থ ভাঙি কহো তাক শুনিও পাৰ্থ। তুমি যদি ভালকৈ বুজা নাছিলা তাৰ অৰ্থবিলাক ভাঙি কম শুনিবা। প্ৰবৃত্তি দক্ষিণা জানা ধনঞ্জয়, সংসাৰত দুখ পায়া মৰি উপজয়। দক্ষিণায়নটোৰ কথা, প্ৰবৃত্তি দক্ষিণায়নটোৰ কথা কেনেকে শুনিবা ধনঞ্জয় অৰ্জুন। দক্ষিণটো দুখ পাব আৰু মৰিব, মৰিব আৰু উপজিব, মৰিব আৰু উপজিব, দুখ পাব মৰিব উপজিব। সেইটো দক্ষিণায়নটো হৈছে অন্ধকাৰ ৰাতি লিখিয়া। উত্তৰায়ণ শুক্ল পক্ষ দিবা চন্দ্ৰ জ্যোতি, এহি চাৰি প্ৰকাৰ বুলিবা মহামতি। উত্তৰায়ণটো দক্ষিণায়নটো আগত কৈ গলো। দক্ষিণায়নটো কি আন্ধাৰ, জন্ম হব মৃত্যু হব, জন্ম হব মৃত্যু তেনেকে। কিন্তু উত্তৰায়ণটো শুক্ল পক্ষ পোহৰ দিনৰ লিখিয়া, চন্দ্ৰ জ্যোতি শীতল, এই চাৰি প্ৰকাৰৰ বুলি কৈছে। মুত বিনে আনে নাজানয় গুহ অৰ্থ, ব্যক্তি ব্যক্ত কৰি কহো তাক শুনিও পাৰ্থ। আমাক ব্যক্ত কৰি কবলৈ বিচাৰিছে, গভীৰ অৰ্থ মোৰ বাহিৰে অন্য কোনো নাজানে, মই তাক শুনিবা। নিবৃত্তি উত্তৰায়ণ বুলি বোলে মহামতি, যাক বুলি তত্ত্ব জ্ঞান সেই চন্দ্ৰ জ্যোতি। উত্তৰায়ণটো যেনেকে চন্দ্ৰ, ৰাতি চন্দ্ৰ হলে শীতল ঠাণ্ডা হয়, শীতল পোহৰ দিয়ে, ধুনীয়া ফটফটীয়া হয়, ঠিক উত্তৰায়ণটো তেনেকুৱা, তাৰ তত্ত্ব জানি পাবা। এক মাহৰ ভিতৰত দুয়ো পক্ষ দেখি, বিদ্যাকেহে শুক্ল বোলে জানা সখী। এটা মাহত দুটা পক্ষ থাকে, শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ। শুক্ল পক্ষটো জোনাক আৰু কৃষ্ণ পক্ষটো আন্ধাৰ, আন্ধাৰত একো নাথাকে। শুক্ল পক্ষ হলে জোনাক হয়, ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যদিহে ডাৱৰ নাথাকে। বিষয় বৈৰাগ্য যেবে হুৱে পুৰুষৰ, বৈৰাগ্য কাৰণ ভক্তি হুৱে অষ্টাংগ। বৈৰাগ্য এই যিবিলাক শুক্ল পক্ষৰ জীৱ হয়, মনুষ্য হয়, তেওঁলোকে মানে বৈৰাগ্য লিখে, তেওঁলোকে যিকোনো কথা ধৰি নাৰাখে, সেইটো কুবুদ্ধি কুবিচাৰ বিলাক নাথাকে, তেওঁলোকে বৈৰাগ্য লিখে। মানে সকলো আহিছে আহিছে গৈছে গৈছে, তাত মানে আশা ভৰসা একো নাথাকে। বৈৰাগ্য বাঢ়িলে মন সুস্থ হৈয়া ৰহে, বৈৰাগ্য গোট জ্ঞানী দিবা কৰি কহে। বৈৰাগ্য যিবিলাক মনটো সুস্থ সুন্দৰ স্থিৰ গম্ভীৰ, সেই গোটটো কি বুলি কয়, সেই বৈৰাগ্যজনক কি কয়, দিবা, দিন বুলিও ধৰিব পাৰি। উত্তৰায়ণ ভাগ কহিলো মত, দক্ষিণ অয়ন নকহো শুনাহাৰ তত। উত্তৰায়ণৰ কথা কলো, এতিয়া অলপ আগত কৈ গৈছো, এতিয়া দক্ষিণায়নৰ বিষয়ে কম শুনিবা ভাল। প্ৰবৃত্তি দক্ষিণ শুনা ধনঞ্জয়,
অংকাৰত দুখ পাই মৰি উপজয় প্ৰভৃতি। দক্ষিণায়নৰ কথা কৈছে। দক্ষিণায়নটো আন্ধাৰ, ঘোৰ আন্ধাৰ, অজ্ঞান। সংসাৰত কি হ'ব? সেই দক্ষিণায়নত মৃত্যু হোৱাবিলাক দুখ পাব, জন্ম হ'ব, মৃত্যু হ'ব, জন্ম হ'ব, মৃত্যু হ'ব, দুখ পাব। তেওঁলোক এনেকে থাকিব। 84 লাখ যোনিত তেওঁলোকে ঘূৰি ফুৰিব। দেহ কবুলয় আত্মা অহংকাৰ মতি, এইটোক আত্মা বুলি কয়। অজ্ঞানত মুক লোকে বোলে চন্দ্ৰ জ্যোতি। অজ্ঞানত জ্ঞান নোহোৱাৰ কাৰণে তেওঁলোকক চন্দ্ৰ জ্যোতি, শীতল পোহৰৰ লিখা বুলি কয়, অজ্ঞান নোহোৱাৰ কাৰণে। প্ৰবৃত্তি তিনি গুণ জানিবা নিশ্চয়। প্ৰবৃত্তি তিনিটা গুণ। গুণ কাৰ্য বিষয় ইন্দ্ৰি প্ৰৱৰ্তয়। যেনেকে কাৰ্য কৰিব, কৰ্ম কৰিব, এই গুণৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলিব। মই সুখী দুখী জীৱে মানে আপোনাক, মিছা অভিমানে কৃষ্ণ পক্ষ বুলি তাক। যিজনে মানে দক্ষিণায়নৰ মৃত্যু হোৱা মানুহে বা আমিবিলাকে কি কয়, ইমান দুখ কষ্টত থকা স্বত্বেও মিছাকে কয় মই বহুত সুখত আছো, বহুত আনন্দত আছো। ভালে তেওঁ একোৱে নাজানে, কেতিয়াও নকয়। কাৰণ এই কাৰণে নকয়, তেওঁলোক অপৰাধী হয়, অন্ধকাৰ হয়, তেওঁলোকৰ জ্ঞান নাই। জ্ঞান নোহোৱাৰ কাৰণে অভিমান কৰে, মই ভাল। লোক লোভ মোহ থাকি তৃষ্ণা বাহে পুৰুষৰ, অকামী সংকল্প কৰ্ম কৰে নিৰন্তৰ। যিবিলাক অকামী আশাবাদী, তেওঁলোক মানে সদায় মিছা কথাই কোৱা। এটা পোৱাৰ পিছত আৰু আজি এটকা পালে কাইলৈ 100 টকা পাওঁ, পৰহিলে লাখ টকা পাওঁ, তো সংকল্প আশা থাকে। সংকল্প নোহোৱাকে তেওঁলোকে কোনো কাম নকৰে, তেওঁ নিৰন্তৰ কৰিবলৈ বিচাৰে। দক্ষিণায়নত যিবিলাক মৃত্যু হয়, সেই জীৱবিলাক, মানুহবিলাক দক্ষিণায়ন যিটো সাংসাৰিক পথ, দক্ষিণায়নৰ যিটো ৰাস্তা হয়, সেই ৰাস্তাটো সদায় অহা যোৱা কৰি থকা। তেওঁলোক 84 লাখ নৰ সংসাৰত ঘূৰি ফুৰিব, এইটো এটা পথ তেওঁলোকৰ। অজ্ঞান যে চন্দ্ৰ জ্যোতি নাম স্বৰূপত, স্বৰূপত নামতহে কয়। চন্দ্ৰ পোহৰ লিখা জ্যোতি, তেওঁলোকে জ্ঞানৰ পোহৰ কেতিয়াও পোৱা নাই। তেওঁলোকে আন্ধাৰহে পাইছে, আন্ধাৰ বাহিৰে তেওঁলোকে একো পোৱা নাই। সেইকাৰণে লোভ মোহ অহংকাৰ বিলাক বাঢ়ি থাকে। সকামী ফল সংকল্পে হিংসা পুনু, সকামী বিলাকে, এই আশাবাদী বিলাক সংকল্প কৰোতে হিংসা কেনেকে কি কৰো। অভিমানে কৃষ্ণ পক্ষ জানিবা অৰ্জুন, এইবিলাক অভিমানী হয় কৃষ্ণ পক্ষ। উত্তৰ দক্ষিণ দুয়োৰো কহিলো বিবচা, অভিমানী দেৱতা শুনা কহো তত। উত্তৰ দক্ষিণায়নৰ কথা কলো, এতিয়া অভিমানী দেৱতাসকলৰ বিষয়ে কম, শুনিবা তত ভাগি কম। কৰ্ম কৰিয়া তাৰ ফল বাঞ্ছয়, অল্প সংকল্প হিংসা জানা ধনঞ্জয়। কৰ্ম কৰিব, ফল বাঞ্ছা কৰিব, আশা কৰিব, আৰু সংকল্প হিংসা কেনেকে কৰো। যি দেৱ অভিমান কৰে যত অৰ্চি, তাৰ অধিষ্ঠান কহো শুনা সব্য হাচি। তেওঁলোকৰ গৰাকী কেনেকে কুকৰ্ম কৰি ঘূৰি ফুৰো, কেনেকে বেয়া কৰ্ম কৰি ঘূৰি ফুৰো, কি কৰো, সেইবিলাকে বিচাৰ কৰি ঘূৰি ফুৰে। বাসুদেৱ অনিৰুদ্ধ কাম কুখন, চিত বুদ্ধি অহংকাৰ হমে আৰু মন। কৃষ্ণৰ পুতেক অনিৰুদ্ধ লিখা হ'ব লাগিব। এই চাৰি প্ৰকৃতি থাকয় সবাহাত, চাৰি ভুজ হৰি যেন প্ৰকাশয় তাত। চাৰি ভুজ মানে 17 ৰজতম শংখ চক্ৰ গদা পদ্মৰ বিষয়ে কৈ আছে। চিতে থাকি বাসুদেৱ কৰে অধিষ্ঠান, বাসুদেৱ অধিষ্ঠানে প্ৰকাশয় জ্ঞান। যদিহে বাসুদেৱৰ বুদ্ধি থাকে, জ্ঞান থাকে, তেওঁ শংখ চক্ৰ গদা পদ্ম তেওঁ লৈ থকা যদি সেই বাসুদেৱৰ বুদ্ধি থাকে, তেতিয়া জ্ঞান পাব। ৰদুনৰ অধিষ্ঠান বুদ্ধি আহিয়াক, এই অভিমানে প্ৰকাশয় বিদ্যা মায়া। পদুন্ন লিখা মানে তেওঁ প্ৰতিষ্ঠা কৰা যেনেকে বুদ্ধি আহিব, এইটো অভিমান প্ৰকাশ কৰা বুলি কৈছে। কামসূত্ৰ অনিৰুদ্ধ মনে অধিষ্ঠান, বিষয় বৈৰাগ্য এতে কৰয় প্ৰধান। অনিৰুদ্ধই কি কৰিছিলে, তেওঁ ডাঙৰ সংকল্প কৰি কাম কৰিবলৈ লৈছিলে। সংকোষণে অধিষ্ঠান কৰে অহংকাৰ, একে অহংকাৰে হয় অতি
ত্ৰিবিধ প্ৰকাৰ এই অধিষ্ঠান 3 প্ৰকাৰ যি মত ত্ৰিবিধ হয় শুনা নাম কহো অজ্ঞান যে অভিমান অপৰ্যা মোহ অজ্ঞান এই 3 বিধত কি হৈছে এবিধ হৈছে অজ্ঞান হৈছে অপৰ আৰু মোহ এই 3 বিধ অজ্ঞান গোট ছন্দ জ্যোতি বুলি কয় অভিমানে কৃষ্ণ পক্ষ জানিবা নিশ্চয় অভিমানে কৃষ্ণ পক্ষ নিশ্চয় জানিবা মোহ কহয় নিশা জানা স্বৰূপত সমস্ত কহিলো পাৰ্থ তোমাৰ আগত নিশা সকলো কথা তোমাৰ আগত কলো নিশা কাক কয় অভিমান কাক কয় দক্ষিণায়ন কাক কয় সকলো তোমাৰ আগত প্ৰকাশ কৰিলো অগ্নি জ্যোতি অভিমানী জানা বাসুদেৱ যত পৰে প্ৰকাশয় আনে নাহি কেৱ অগ্নি মানে জুই জ্যোতি মানে পোহৰ অভিমান বাসুদেৱৰ বুদ্ধি হ'ব যত তাত প্ৰকাশ কৰিব পাৰিব প্ৰদুন্ন যে অভিমানী শুক্লা পক্ষৰে প্ৰদুন্ন অভিমানী হয় তেওঁ কিন্তু শুক্ল পক্ষৰ যাহাৰ প্ৰকাশে অবিদ্যা দূৰ কৰে দিবা অভিমানী জানিবা অনিৰুদ্ধ যাহাৰ প্ৰসাদে মন সুস্থ আৰু শুদ্ধ অভিমানী যাৰ প্ৰসাদ পালে মানে সুস্থ হ'ব শৰীৰটো শুদ্ধ হ'ব সুস্থ হ'ব কহয় গোবিন্দ মিশ্ৰে শুনা মোৰ বাক যি লোৱে গোবিন্দ নাম দণ্ড তাক যি প্ৰভু ভগৱন্তৰ নাম লব তেওঁ চৰণত সেৱা কৰি থাকিব কৰিব বিষয় ভোগত থাকি জুনু এৰা নাম কৰ জোৰ কৰি পুনু পৰুহু প্ৰণাম প্ৰভু ভগৱন্তৰ তেওঁৰ নাম ৰাম নাম লৈ পেলাই থাকিব তেওঁ কৰজোৰ কৰি পেলাই প্ৰণাম কৰোঁ বুলি হৰি কথা হেন শুনি কটু দুষ্ট জন তেতিখনে যাইব উৎপিচ কৰে মন যেতিয়া মানে ঈশ্বৰৰ কথা মানে দুৰ্জন যিবিলাক বেয়া মানুহ হয় তেওঁলোকে কি কৰিব ঈশ্বৰৰ কথা যদি চৰ্চা কৰি থাকে সেই টাইমতেই মানে কিবা কিবি উৎপিচ কিটো কৰিম কিটো নকৰিম কিটো কৰিলে ভাল হ'ব মনটো মানে সান্তনা নাপায় স্থিৰতা নাথাকে কৃষ্ণ কথা এৰি যদি গ্ৰাম্য কথা মেলে শুনি কৰ্ণ জাংকাৰ অমিত যেন লাগে প্ৰভু ভগৱন্তে কৈছে যেতিয়া গ্ৰাম্য কথা বেয়া কথা পাতিব তেওঁ মানে শৰীৰটো একদম জাংকাৰ যেনিবা খুব ধুনীয়া কথা কৈছে অমিতৰ বাণীৰ কথা যেন উলিয়াইছে সেইবিলাক মানুহে কয় গুণী চোৱা কৃষ্ণ বিনে কিবা আছে ধন জয় কৃষ্ণ বুলি ডাকা হবা সদগণ এতিয়া প্ৰভু ভগৱন্তক চিন্তা কৰিছো কৃষ্ণ প্ৰভু ভগৱন্তৰ বাহিৰে কিবা ধন পৃথিৱীত আছে জানো সেইকাৰণে প্ৰভু কৃষ্ণ বাহিৰে অন্য একো ধন নাই জয় কৃষ্ণ বুলি সকলোৱে সম্বোধন কৰি সকলোকে মানে সম্বোধন কৰি কবলৈ কৈছে হেন জানি যতনে এৰিও আনো কাম সম্ৰাজ্য ঘনে ঘুকিও ৰাম ৰাম সমাজৰ মাজত ঈশ্বৰৰ নাম লৈ পেলাই সঘনাই কব লাগে শুনি আছা ৰাম বিনে কৈতা আছে ত্ৰাণ নামে হে হৈ আছে মূল কহে শাস্ত্ৰগণ যিজনে প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ নাম গুণ কৰিছে তেওঁ পৰিত্ৰাণ পাব মানে মুক্তি পাব সেইকাৰণে আমি শাস্ত্ৰ গুণানুকীৰ্তন কৰিব লাগে যত বেদ পুৰাণ আদি আনো শাস্ত্ৰগণ তথাপি সকলে কহে নামে প্ৰদান শাস্ত্ৰ বেদ পুৰাণ যিমান শাস্ত্ৰ আছে চবত থাকি ডাঙৰ হৈছে মুখ্য প্ৰধান হৈছে কি নাম প্ৰভু ভগৱন্তৰ নাম ঈশ্বৰৰ নাম ল'ব লাগে ঈশ্বৰৰ নাম মানে হৰি কৃষ্ণ 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 হৰি 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 ৰাম 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 হৰি হৰি যিটো জনে গুৰু মানি নাম কৰে পান পাপ ব্যাধি শৰীৰৰ হয় নিজন যিজনৰ ভাল জ্ঞানী
বুদ্ধি সৎগুৰু তেওঁৰ ওচৰত মানে গুৰু মানি ল'ব লাগে, সৎগুৰুৰ ওচৰত জ্ঞান ল'ব লাগে। অসৎ গুৰুৰ ওচৰত জ্ঞান লৈ পেলাই পাপৰ মাতি আনিব নালাগে। অসৎ গুৰুৰ ওচৰত কেতিয়াও শৰণ ল'ব ভজন ল'ব নালাগে। শাস্ত্ৰ পাঠ কৰিবলৈও অসৎ গুৰু শুনিলে মানে পাপে হ'বলৈ শৰীৰত পাপ ব্যাধি সৎগুৰুৰ ওচৰত ল'লে মানে পাপ ব্যাধি যিমান আছে এইবিলাক নিৰ্জন হ'ব, মানে নিৰ্মূল হৈ অসৎ গুৰুজনৰ ওচৰত যদি তেনেকে শুনিবলৈ হয় তেওঁ মানে বেয়া কথাই হ'ব, বেয়া কথাই শুনাই পেলাই তেওঁৰ শৰীৰটো ভাল নহ'ব, শেষত তেওঁ বেমাৰ আজাৰতে ভুক্তভোগী। সেইকাৰণে সৎগুৰুৰ ওচৰত সদায় মানুহৰ সৎগুৰুৰ ওচৰত শৰণ ল'ব লাগে, সৎগুৰু বচন শুনিব লাগে। আপুনি বোলয় নাম গুৰু কণ মানিয়া, যমৰাজা ভয়ে থাকে মহত শুনি। আমি শাস্ত্ৰ অধ্যয়ন কৰিলে মানে যমৰাজাও ভয়ত মানে কঁপি থাকে, ভগৱানৰ মহত্ববিলাক শুনি থাকে। যিটো জনে দণ্ড দেই পাপী বুলি ধৰি, গুৰু মানি যায় ইটো যমক বাহুৰি। যিজনে মাৰ খায়, দুখ পায়, যিজনে পাপী হয়, তেওঁ পাপীজনক কি কৰিব, যমৰাজাই আউলি বিয়ালৈকে মাৰি কাটি পেলাই তেওঁক অৱতি পেলাই লৈ যাব, মাৰপিট কৰি পেলাই কষ্ট দি পেলাই। দিগ্যোজ হাম অৰ্থ বৰ বেদচাৰী, তাহাৰ ওপৰে জানা নামে অধিকাৰী। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ এই 4 বেদৰ উপৰিও এখন মহাভাৰত, ঋগ্বেদ এখন, যজুৰ্বেদ এখন, সামবেদ এখন, অৰ্থবেদ এখন। ইয়াৰ উপৰিও মানে থাকি ডাঙৰ কি হৈছে, নামহে, ঈশ্বৰৰ নামটোৱে অধিকাৰী, ঈশ্বৰৰ নামৰ বাহিৰে অন্য কোনো অধিকাৰী হ'ব। কি কহিবো সখী মই নামৰ মহাত্মা, মই বশীভূত হওঁ ভক্তৰ সংগত। এই প্ৰভু ভগৱানে কৈছে নামৰ মহাত্মা সখী মই কি কম, মই তেওঁৰ ভক্তৰ সংগত মই সোমাই পৰো। আগে নাম ভৈলা সখী আমি ভৈলো পাছে, আগত নাম তাৰ পিছতে সখী আমি পিছত। সেইকাৰণে ঈশ্বৰ ভগৱানৰ নাম লৈ থাকিলে মানে নামটো আগত হ'ব, তাৰ পিছতে ঈশ্বৰৰ কথা, ঈশ্বৰ পিছতহে। সেইকাৰণে শাস্ত্ৰ বেদে নামে বান্ধাও আছে, সেইকাৰণে শাস্ত্ৰ বেদবিলাকত নামটোহে বান্ধা আছে। নাম বিনে কোনো জন নতৰে পাপত, বিশ্বাসতে গুৰু মানি নামৰ ধৰা ব্ৰত। বিশ্বাস মানি পেলাই নামৰ ব্ৰত লোৱা, তেতিয়া পাপৰ পৰা মুক্তি পাবা। উপলব্ধ নকৰিবা নামে হে ঈশ্বৰ, উপলব্ধি নকৰিবা নামে হে ঈশ্বৰ। তাক পিতৃ মাতা বুলি মনে কৰা দিয়, তেওঁক মানে প্ৰভু ভগৱন্তই আই বোপাই সকলো তেওঁ মনটো দৃঢ় কৰি পেলাই কৰিব লাগে। কৈছে পেউ গৌৰী মানি নাম লৈলা আতি, কৈছে পেউ মানে গুৰু মানি পেলাই। নাৰদে মানিলা গুৰু চাণ্ডাল নিচ জাতি, কৈছে ভিক্ষু গুৰু মানি লৈছিল আৰু নাৰদেও চাণ্ডালৰ ওচৰত শৰণ লৈছিলে। আগতে লৈয়া নাম পাছে বিচাৰয় নামে, আগত নাম ল'বা তাৰপৰা পিছত বিচাৰ কৰিবা। নামতে চাণ্ডাল দ্বিজ ৰূপে হৰি হয়, নাম ল'লে মানে চাণ্ডালো। আগতে না লৈয়া নাম পাছে বিচাৰয়, আগত নাম ল'বা তাৰ পিছত বিচাৰিবা। নামতো চাণ্ডাল দ্বিজ ৰূপে হৰি হয়, তেওঁ ভগৱান চাণ্ডালৰ ৰূপ ধৰি পেলাই হৰি এই জ্ঞান দিছিলে, কাক দিছিলে, নাৰদক দিছিলে। পৰম গোপনী মূল মন্ত্ৰ যে বেলৈলা, পৰম গোপনীয় কথা মূল মন্ত্ৰখিনি কলো। ব্ৰহ্মাৰ তনয় নাৰদ মুখ্য পদ পাইলা, ব্ৰহ্মাৰ পুতেক নাৰদে মুখ্য পদ পালে। উচি বইলা দেহা তাৰ ভক্তি উপজিল, তেওঁৰ দেহটো শুচি হ'ল, তেওঁৰ হৃদয়ত ভক্তি উপজিল। উদ্ধাৰ নিন্দা বাদ ভয় গুচি গল, উদ্ধাৰ কৰিবলৈ আৰু কাৰোবাক নিন্দা কৰিবলৈ সেইবিলাক সকলো গুচি গল। ইন্দ্ৰ আছিলে ক গুৰু নমানি স্বৰ্গত, ইন্দ্ৰও আছিলে গুৰু শৰণ নোলোৱাকৈ স্বৰ্গত ইন্দ্ৰও আছিলে। চাণ্ডালনি ৰূপে লক্ষ্মী দেখাইলা পথ, তেতিয়া মানে লক্ষ্মীয়ে মাতা লক্ষ্মীয়ে মানে চাণ্ডালনি ৰূপ লৈ পেলাই
ৰাস্তাত বহি আছে। মনুষ্যৰ মুণ্ডে ৰান্ধে গোমাংস উহুৰা, মৰা মানুহৰ মাথাত গৰু মাংস আৰু সুৰাই বনাই আছে। ইন্দ্ৰে সুধিলন্ত তুমি ঐত কিবা কৰা। তেতিয়া মানে ইন্দ্ৰই সুধিলে তুমি ইয়াত কি কৰিছা? মায়া লক্ষ্মী বোলে অভক্ত আছে স্বৰ্গত। তেতিয়া মানে মায়া লক্ষ্মীয়ে কৈছে স্বৰ্গত অভক্ত আছে। ঢাকনি দিছো আমি তাহাৰ দৰত, মই ঢাকনি দি থৈছো, তাৰ ভয়ত মানে মই ঢাকনি দি থৈছো। মই গৰু মাংস সুৰা বনাব পাৰো, কিন্তু সেই চাণ্ডালৰ যদি ধূলা পৰিব মোৰ দ্ৰব্য নোকচান হ'ব, সেইকাৰণে মই ঢাকি থৈছো। চৰণ ধূলা পৰি দ্ৰব্য হৈব নষ্ট, মোৰ উপভোগ যোনো অভক্তে কৰে নষ্ট। অভক্ত হলে মানে যদি ইন্দ্ৰ স্বৰ্গত থকা হ'ব পাৰে তেওঁ অভক্ত হয়, তেওঁ হৰণ ভজন একো নোহোৱা কাৰণে তেওঁ অভক্ত হয়। তেওঁ মানে চাণ্ডালৰ লেখীয়া, তেওঁ যদি ভৰি ধূলা যদি পৰিবলৈ হয় মোৰ অন্নত নোকচান হৈ যাব। ইন্দ্ৰে দেখি বিস্ময় মানিলা সমৰয়, আমি যে অভক্ত আছো মোকে হে নিন্দয়। তেতিয়া ইন্দ্ৰ চিন্তা মই স্বৰ্গত মই ভকত হোৱা নাই, হৰণ লোৱা নাই, মোকে নিন্দা কৰিছে। ৰথ ৰাখি অৱতীৰ্ণ ভৈলাহুৰপতি, ৰথখন ৰাখি পেলাই অৱতৰণ তললৈ নামিলে। পচিলা নাম সন্ধি কহিলে কহতি, তেতিয়া মানে নামৰ সন্ধিবিলাক নাম তেওঁ এই চাণ্ডালনীজনৰ হৰণ ভজন ললে, লৈ পেলাই নামৰ অৰ্থবিলাক কলে। যিদিন ধৰি ইন্দ্ৰ শংকা দূৰ গৈলা, যিদিনা মানে সেইদিনাৰ পৰা তেওঁৰ মনৰ পৰা সন্দেহবিলাক গ'ল। জন্মান্তৰ পাপ গুচি ভক্ত পদ পাইলা, গোটেই জীৱটোতে পাপ বিলাক শেষ কৰি পেলাই ভক্ত পদ পালে। অভক্ত অধিক অহোচ শুনা মহাক্ষয়, গোমাংসু সুৰাটো কৰি তাতো দিক হয়। অভক্ত থাকিলে মানে হৰণ ভজন সেইকাৰণে ল'ব লাগে, গৰু মাংস সুৰা হ'ব পাৰে, তাতোত থাকি মানে যিজনে হৰণ ভজন ল'লে তাত থাকি মানে অসুচি নাই হয়। সুৰা পাপী গোমাংস খায়, পাপী হ'ব পাৰে, গৰু মাংস খাব পাৰে। গুৰু মানি যিটো যদি মোৰ নাম লয়, তেওঁ এইবিলাক খাই বৈও গৰু মাংস সুৰা খায়ো তেওঁ যদি মোৰ নাম লয়, নহৈব যমৰ অধীন মোৰ ভক্ত হয়, তেওঁ যমৰ অধীন নহব, মোৰ ভক্ত হব। এইটো কোনোবা যে প্ৰভু ভগৱন্তই অৰ্জুনক বুজাই আছে। তাৰ সদা সংগে কৰে শুনা দান জয়, তাৰ কথা কি হব শুনিবা আকৌ। সত্য কৰি কহো কথা তোমাৰ আগত, সত্য কৰি কৈছো তোমাৰ আগত কৈছো। গুৰু মানি লৈবা নাম দুৰ্গুৰ কলিত, সত্য কৰি কৈছো দুৰ্গুৰ কলিত মানে ঈশ্বৰৰ নাম ল'বা। যদিও নাথাকে মনে গুৰু মানি লয়, যদি তথাপি নচাৰো মই বৈশ্য যে নিশ্চয়। যদি মনতো নাথাকে গুৰুৱে কথাবিলাক কৰিবলৈ মনত নাথাকে, যদি দৃঢ়তাৰে যদি বৈশ্য হৈ তেওঁ গুৰুজনৰ কথাবিলাক নাথাকিব পাৰে, কিন্তু যদি লাপি লোপাকৈ সৰুভাগে যদি মানিও চলে ন, তেওঁ বৈশ্য হৈ থাকিব, প্ৰভু ভগৱন্তৰ বশ হৈ থাকিব। অহংকাৰী গুৰু নামানিয়া লৈবা নাম, নতৰে কলি ইটো সিদ্ধি নোহে কাম। আগত কৈ গৈছে কলি যুগত যিবিলাক অহংকাৰী গুৰু হয়, বেভেচাৰী গুৰু হয়, তেওঁ ওচৰৰ হৰণ ভজন লবলৈ কোৱা নাই। নতৰে কলি তেওঁ যদি লৈ নহয় সিদ্ধি নহব কাম, হৰণ ভজন ললেও তেওঁ অহংকাৰী অধৰ্মী গুৰু ওচৰত হৰণ লবলৈ কোৱা নাই। মহাগোপনীয় জ্ঞান কহিলো তোমাত, আৰু মূল নাম কৈছো 17 অধ্যায়। বহুত গোপনীয় কথা কলো অৰ্জুন, আৰু মই 17 অধ্যায়ত কম। কাহাকো নকবা তুমি পাণ্ডৱ তনয়, কাকো নকবা এই পাণ্ডৱ অৰ্জুন, তুমি কাকো নকবা, পাণ্ডৱৰ পুত্ৰ তুমি কাকো নকবা। দয়াৰে তোমাত মই কৈবো গুপ্তচয়, তোমাক ইমান ভাল পাওঁ, তুমি মৰমত তোমাৰ এইবিলাক
গোপনীয় কথাবিলাক কৈছো। ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি দেৱে নাজানয়। ব্ৰহ্মাও নাজানে, বিষ্ণুও নাজানে, ইন্দ্ৰও নাজানে। 17 অধ্যাত কৈবু নাম গুপ্তচয়। 17 অধ্যাত তোমাৰ সকলোখিনি ভাঙি পাতি কম। কয় গোবিন্দ মিছে দান্তে তিন ধৰি, গুৰু মানি নাম লবা দণ্ডৱতে পৰি। গুৰু মানি ল'বা, উঠা বহা কৰি পেলাই ঈশ্বৰৰ সেৱাৰ নাম ল'বলৈ কৈছে। বিষয় ভোগক পাই জুনু এৰা হকি, কৰ জোৰ কৰি পুনু কৰোহু প্ৰণাম। হাত দহু আঙুলিয়ে নমস্কাৰ কৰি হেৰি কৰি তেওঁক মানে কৰজোৰ কৰি পেলাই, এইটো কৰজোৰ কয়। তেওঁ মানে অন্তৰৰ পৰা সেৱা কৰিবলৈ কৈছে। তেওঁ প্ৰভু ভগৱন্ত নাৰায়ণৰ মস্তকৰ পদৰ পৰা মস্তকৰ পৰা পদলৈ আনি নিজৰ শৰীৰত আত্মা বিৰাজমান কৰি পেলাই তেওঁ স্মৰণ কৰিবলৈ কৈছে। হৰি কথা প্ৰবৃত্ত কৰয় তিনিজন, পঢ়ে কহে যিটো জনে কৰয় শ্ৰৱণ। তিনিজনকে প্ৰবৃত্ত কৰিব। কোনজনক কৰিব? হৰি কথা পঢ়ে এজনে সুধিব কব আৰু অন্যজনে শুনিব। কিন্তু টোপনিয়াই থকাজনৰ নহব। মুখ মেলি যদি টোপনিয়াই থাকি পেলাই টোপনি মাৰে তেওঁ নহব। তেওঁ ইয়াত আসন নাই, তেওঁ পাপৰ ঘৰত যাব। ইটো মুখে তিনিজনে সংসাৰ কতৰে। কোন কেইজন? পঢ়ে আৰু শুনে, শ্ৰৱণ কৰে, শুনে, সেইকেইজন। টোপনিয়াই থকাজনো নহব। তিনিও যে তিনি হাত পুৰুষ উদ্ধাৰ। তিনিজনে 7 পুৰুষ উদ্ধাৰ কৰিব বুলি। ভাত পুকি গোটে ক স্মৰাৱে ৰাম নাম। ভাতো চৰাই পুহি পেলাই ঈশ্বৰৰ কথা নাম লোৱাব। আৰু একজনে বুলি হাঁহে নিন্দা কৰি, আৰু এজনে আকৌ হাঁহিব নহয়। এইজনে আকৌ ভাতো চৰাটোকহে ৰাম নাম কবলৈ শিকাইছে। জিহবা লৰাই তাতে বোলে আৰু জ্ঞান। জিভা লৰাই পেলাই তাত জ্ঞান লৈছে। বোলে হৰি স্মৰিবাতো নিন্দা কি কাৰণ। ঈশ্বৰৰ নাম লৈছে, জিভা লৰাইছে, তুমিনো কিয়লৈ নিন্দা কৰিছা। ইটো জন্ম এহি বাক্য বুলি তিনি গইলা। এইবিলাক কৈ তিনিজন গুচি গল। এহিটো সংস্কাৰে জন্মাগত গতি বইলা। তেওঁ জন্মান্তৰে তোমাৰ গতি পাব। হেনয় নাম মই কি কহিবো মহিমা। মই নামৰ মহিমা কথা কেনেকৈ কম। ব্ৰহ্মা মহেশ্বৰে যাৰ নাপাৱন্ত সীমা। ব্ৰহ্মা মহেশ্বৰেও তাৰ সীমা নাপায়। নামৰ মহিমা মই কহিতে নপাৰো। নামৰ মহিমা মই নিজেও কব নোৱাৰো। ডাকি বোলা ৰাম কৃষ্ণ দান্তে তিন ধৰো, হৰি ৰাম ৰাম ৰাম। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। আজিলৈ ইমানটা সমাপ্ত কৰিলো। অষ্টাদশ